হয় বাৰিষাৰ বতৰ বৰষুণ নাই পথাৰত পানী নাই কৃষকৰ মাজত হাহাকাৰ বৰ্তমান শালিধানৰ বতৰ শালিধান যি কঠীয়া পথাৰত ৰুব পৰা নাই কৃষকসকলে যাৰ কাৰণে কৃষকসকলৰ মাজত দেখা গৈছে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মই মোৰ সহযোগীক অনুৰোধ জনাইছোঁ মই যেহেতু ধুবুৰীৰ কাছুখানা এডিঅ' চাৰ্কলৰ অধীনৰ দফৰপুৰ অঞ্চলত আছোঁ এই দফৰপুৰ অঞ্চলত যি এখন পথাৰ এই পথাৰত দেখা গৈছে ইয়াত যেনে তেনে শালিধানৰ কঠীয়া ৰোৱা হৈছে যদিও সেয়া কিন্তু পানীৰ অভাৱত পথাৰত চিৰাল ফাট দিছে সেই দৃশ্য নিশ্চয় নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলে দেখা পাইছে আৰু যেহেতু কিছু সংখ্যক সেই অঞ্চল এনেদৰে কঠীয়া ৰুব পাৰিছে কিন্তু বহু অঞ্চল এতিয়াও কঠীয়া ৰুব পৰা নাই এনে এটা পৰিৱেশৰ সৃষ্টি হৈছে যেহেতু শালিধানৰ খেতি কৰিয়েই কৃষকসকলৰ বছৰটোৰ যি খৰচ সেই খৰচ উলিয়াব লগা হয় পেটৰ ভাতমুঠি মোকলাব লগা হয় আৰু যে আনুষংগিক খৰচ ল'ৰা ছোৱালী পঢ়া শুনাৰ পৰা আৰম্ভ কৰি ঘৰত অহা আলহী আদি যি খৰচ সেয়াও কিন্তু এই শালিধানৰ ওপৰতে নিৰ্ভৰ কৰে কৃষকসকলৰ আমি কথা পাতিব বিচাৰিম স্থানীয় ৰাইজ আছে কি ক'ব চাওক এইখন আমাৰ ধুবুৰী জিলাৰ অতিকে পিছপৰা অৰ্থাৎ কৃষি প্ৰধান জিলা বুলি ক'লে ধুবুৰীখন প্ৰথমে আহে আৰু এই ধুবুৰী জিলাত দেখিবলৈ পোৱা গৈছে বৰষুণৰ অভাৱত এতিয়া খেতি পথাৰসমূহত চিৰাল ফাট মেলিছে যিসমূহ জলসিঞ্চনৰ ব্যৱস্থা আছিল সেই জলসিঞ্চন ব্যৱস্থা প্ৰায় সম্পূৰ্ণৰূপে বিকল কেইটামান আছে যদিও দুই এখন ঠাইত কোনোমতে চলি আছে কিন্তু সম্পূৰ্ণ বিকল বুলি ক'ব পাৰি যাৰ ফলত কিন্তু কৃষকসকলে হাহাকাৰ কৰিব লগা হৈছে কাৰণ এতিয়া আমি প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছে যি সময়ত প্ৰযুক্তিবিদ্যা অধিক উন্নত হৈছে কিন্তু সেই সময়তে কৃষি বিভাগে এতিয়ালৈকে কোনো ধৰণৰ প্ৰযুক্তিবিদ্যা কিন্তু বিভিন্ন সময়ত কিন্তু গ্ৰহণ কৰা পৰিলক্ষিত হৈছিল কিন্তু প্ৰযুক্তিবিদ্যা এনেকুৱা এটা পৰিৱেশ এতিয়ালৈকে গঢ়িব পৰা নাই যে কৃষকসকলে পানীৰ অভাৱত হাহাকাৰ কৰিব লগা হৈছে কাৰণ খেতি পথাৰত পানী নাই যাৰ ফলত কিন্তু কৃষকসকলে বিমোৰত পৰিব লগা হৈছে কাৰণ এই অত্র অঞ্চলৰ ৰাজ্যসমূহ কিন্তু বিশেষকৈ কৃষি প্ৰধান কৃষিৰ ওপৰতে নিৰ্ভৰ কৰি তেখেতসকলে চলি আছে আৰু এতিয়া যেহেতু শালিধান ধুবুৰীৰ পৰা বিভিন্ন ৰাজ্য বা বিভিন্ন জিলালৈ কিন্তু সৰবৰাহ কৰা হয় বা ৰপ্তানি কৰা হয় কিন্তু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে এই যি সময়ত এতিয়া আহাৰ মাহত কৃষকসকল কিন্তু খেতি পথাৰত ব্যস্ত হৈ থাকিব লাগিছিল কিন্তু তেনে পৰিপ্ৰেক্ষিতত এতিয়া কৃষকসকল কিন্তু বহি থাকিব লগা হৈছে মূৰে কপালে হাত দি থাকিব লগা হৈছে কাৰণ খেতি পথাৰত পানী নাই যাৰ ফলত যিসমূহ কঠীয়া ৰোৱা হৈছিল এই কঠীয়াসমূহ কিন্তু এতিয়া কলিতে মৰহি যোৱা পৰিলক্ষিত হৈছে কিন্তু চৰকাৰী ফালৰ পৰা কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই যাৰ বাবে কৃষকসকল কিন্তু এতিয়া হাহাকাৰ কৰিব লগা হৈছে হয় ধন্যবাদ থাকিল হয় আপুনি কি ক'ব হয় জলসিঞ্চন ব্যৱস্থা থকাৰ পিছতো কি হৈছে ইয়াত পানী দিয়া নাই পানীৰ ব্যৱস্থা কৰা নাই তাৰ ক্ষেত্ৰত কি হৈছে কঠীয়াবিলাকে ৰুইছোঁ ঠিকে কিন্তু মৰি গৈছে আমি চৰকাৰক দাবী জনাইছোঁ চৰকাৰ যাতে অতি সোনকালে জলসিঞ্চন ব্যৱস্থা থকাৰ পিছতো যে পানী দিয়া নাই তাৰ ওপৰত গুৰুত্ব দিব লাগে আৰু অতি সোনকালে আমাৰ যিবিলাক কঠীয়া ৰুবলৈ এতিয়া বাকী আছে ধান কাটিবলৈ বাকী আছে সেই ক্ষেত্ৰত সহায় কৰিব লাগে হয় ধন্যবাদ থাকিল হয় অতুল বৰাৰ বিভাগ কৃষি বিভাগ আৰু কৃষি বিভাগৰ এষাৰ প্ৰবাদ বাক্য আছে গুৰু নাবাই হাল থকাতকৈ নথকাই ভাল সেয়া হ'ল জলসিঞ্চনৰ যি ব্যৱস্থা সেই ব্যৱস্থাৰ কথা কোৱা হৈছে কাৰণ ধুবুৰী জিলাৰ যদি কথা কওঁ আমি বা বৃহত্তৰ তামাৰ অঞ্চলৰ কথাই কওঁ সেয়া কিন্তু দেখা গৈছে বেছি সংখ্যক জলসিঞ্চন কিন্তু বিকল হৈ থকা পৰিলক্ষিত হৈছে বা তেনেকুৱা ধৰণৰ এক অভিযোগ উত্থাপন হৈছে মই মোৰ সহযোগীক অনুৰোধ জনাইছোঁ ইয়াতে বৰ্তমানলৈকে কঠীয়া ৰুব পৰা নাই সেই পথাৰখন দেখুৱাবলৈ কিন্তু অকল এইখিনি অঞ্চলে এইখিনি ঠাইয়ে নহয় ইয়াক কিন্তু যদি আপোনালোকে চায় ধুবুৰীৰ বেছিভাগ অঞ্চলতে এনেদৰে দীৰ্ঘদিনৰ পৰা বৰষুণ নোহোৱাৰ ফলত এনে পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে কৃষকসকলে পথাৰত কঠীয়া ৰুব পৰা নাই আৰু যাৰ কাৰণে কৃষকসকলে মূৰে কপালে হাত দিব লগা হৈছে আৰু কৃষকসকলে বৰ চিন্তাযুক্ত হৈ পৰিছে কাৰণ যেহেতু কৃষকসকলৰ মূল খেতি হ'ল শালিধানৰ খেতি আৰু শালিধানৰ খেতিৰ যি বতৰ সেই বতৰৰ সময়ত এনেদৰে দীৰ্ঘদিনৰ পৰা যি বৰষুণৰ অভাৱৰ কাৰণে এনেদৰে কিন্তু খেতসমূহত চন পৰিছে খেতসমূহত শালিধানৰ কঠীয়া ৰুব পৰা নাই বিভাগীয় কৰ্তৃপক্ষ যাতে পানীৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰে তাৰ কাৰণে কৃষকসকলে অনুৰোধ জনাইছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ